মাজুলীৰ খবৰ প্ৰথমে মাজুলীত বনভোজ খাবলৈ গৈ নিৰুদ্দেশ হৈছে এজন যুৱক হালমৰা ৩ নম্বৰ স্পাৰৰ বনভোজ খাবলৈ গৈছিল যুৱকজন আৰু তাৰ পাছৰ পৰা সন্ধানহীন হৈ আছে যুৱকজন সন্ধানহীন হোৱা যুৱকজন মাজুলী বাঘৰ গাঁৱৰ পিংকু হাজৰিকা বুলি জানিব পৰা গৈছে সমনীয়াৰ সৈতে বনভোজ খাবলৈ গৈ নিৰুদ্দেশ হৈছে এই যুৱকজন বনগাঁও আৰক্ষীয়ে যুৱকজনক বিচাৰি চলাইছে অভিযান আজি পুৱাৰে পৰা যুৱকজনক পুনৰ বিচাৰি অভিযান চলোৱা হৈছে বনভোজস্থলীৰ আশে-পাশে কিন্তু এই পৰ্যন্ত যুৱকজনৰ কোনো সন্ধান নাই ৰাতিও চলোৱা হৈছিল অভিযান কিন্তু নিশা আন্ধাৰৰ বাবে বেছি সময় চলাব পৰা নগ'ল অভিযান আৰু পুৱাৰে পৰা পুনৰ তাত অভিযান চলিছে যদিও এই পৰ্যন্ত সম্ভেদ নাই এই যুৱকজনৰ মাজুলীৰ এই খবৰ বনভোজ খাবলৈ গৈ নিৰুদ্দেশ হৈছে মাজুলীৰ হালমৰা ৩ নম্বৰ স্পাৰৰ এই যুৱকজন অৰ্থাৎ সেই স্পাৰত তেওঁলোকে বনভোজ খাবলৈ গৈছিল আৰু তাৰ পৰাই সন্ধানহীন হৈ আছে বাঘৰ গাঁৱৰ বাসিন্দা পিংকু হাজৰিকা নামৰ যুৱকজন সমনীয়াৰ সৈতে বনভোজ খাবলৈ গৈছিল আৰু তাৰ পাছৰে পৰা নিৰুদ্দেশ হৈছে তেওঁ বনগাঁও আৰক্ষীয়ে ইতিমধ্যে যুৱকজনক বিচাৰি অভিযান চলাইছে যদিও এই পৰ্যন্ত কোনো সন্ধান লাভ কৰা নাই